এইবাৰ মই শেষৰটি গীত গাবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইমান ফূৰ্তি কৰিছে, সেইকাৰণে মই ভাবিছোঁ এটি বিহুসুৰীয়া গীত গাওঁ। এই বিহুসুৰীয়া গীতৰ তালে তালে ছাত্ৰ ছাত্ৰীসকলে অকণমান যিসকলে ইচ্ছা কৰে নাচিবও পাৰিব, হাত চাপৰিও বজাব পাৰিব, হয়নে নহয়? হয়। কিন্তু মোৰ আৰু এটা কথা, মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, ইয়াত শিক্ষক সকলো আছে, বহুতো অতিথিও আছে, কিন্তু মই মেইনলি ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, অলপ দিন আগতে কিবা এটা যে হ'ল গম পাইছিলানে তোমালোকে? গম পোৱা নাই? কেইদিনমান আগতে যে কিবা এটা হ'ল, কি হ'ল? বিক্ৰমৰ নাম শুনিছা? প্ৰজ্ঞানৰ নাম শুনিছা? কি কৰিলে তেওঁলোকে? চন্দ্ৰলৈ গ'ল। মোৰ এনেকুৱা লাগিছে, অলপ আগতে গান গাই থাকোঁতে মোবাইল মাৰি আছা, মোবাইলৰ লাইটবিলাক মাৰোঁতে মোৰ সেই চন্দ্ৰৰ কথা মনত পৰি আছে, যে আমি জোনবাইটো চাই থাকোঁ আকাশৰ, এটা জোনবাই কাষত তৰাবোৰ থাকে। মোৰ ঠিক তেনেকুৱা এটা অনুভৱ হৈছে যে তৰাবিলাকে চিকমিকাই আছে। আৰু মই আশা ৰাখিছোঁ, আচল মেইন কথাটো, মই আশা ৰাখিছোঁ যে তোমালোকৰ মাজৰ পৰাও কিন্তু চন্দ্ৰত যাব লাগিব। পাৰিবানে নোৱাৰা? কাৰ কাৰ ইচ্ছা আছে হাত দাঙা? বা ফিজিক্স আৰু মেথছত খুব ভালকৈ পঢ়িব লাগিব। আৰু তাৰপিছত আমাৰ মামা আছে নহয়, মামাই তোমালোকক চেনেল লগাই দিব। হ'ব? ঠিক আছে, আটাইলৈ শুভেচ্ছা থাকিল। এইবাৰ মই শেষৰটি গীত গাবলৈ লৈছোঁ।